সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আঘোণ মাহৰ 17 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজীৰ হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 3 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বিতীয়া তিথি, দিনৰ 12:34 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, সন্ধিয়া 4:54 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:58 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:28 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰী গণ, গন্ধৰ্বৰ অস্থি, বৰুণ যোগ হ'ব। অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 4:54 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া প্ৰতিহীনা যোগ পাব, মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:50 পৰা 3:09। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 9:06 পৰা 11:50। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকল আজি স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা সুস্থ সবল হৈ পৰা পৰিলক্ষিত হ'ব। আজি যদি ক'ৰবাত ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে তেতিয়াহ'লে পৰালৈ আজিৰ দিনটোত নকৰিব। ধন অবাবত ব্যয় হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত নতুন চিন্তাৰ উদয় হ'ব। লগতে আজি আপুনি ভাল পোৱা কাম বনবোৰত আপুনি অংশগ্ৰহণ কৰিব পাৰিব। যি কাম কৰি ভাল পায় সেই কাম কৰাৰ আজি সুবিধা লাভ কৰিব। ইয়াৰ উপৰিও ক'ৰবাত পুৰস্কাৰ নতুবা প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাই হওক নতুবা প্ৰতিযোগিতামূলক কামৰ ক্ষেত্ৰত আগবাঢ়ি আছে তেনে ক্ষেত্ৰত লাভৰ আজি তেনে ক্ষেত্ৰত উন্নতি প্ৰগতিৰ যোগ আজি দেখা পোৱা গৈছে। জীৱনসংগীয়ে কিন্তু আপোনাক আজি যথেষ্ট ছাপোৰ্ট কৰিব। প্ৰিয়জনৰ ফালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট প্ৰাপ্তিৰ সম্ভাৱনা মেষ ৰাশিৰ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি ঘৰৰ কিবা নকৰিবলগীয়া ক্ষেত্ৰতো আপুনি খৰচ কৰিব লাগিব। বাকী বিদ্যাৰ ক্ষেত্ৰত আজি নতুন নতুন বিষয় জনাৰ আজি ইচ্ছা যাব। বিশেষকৈ নজনা বিষয় জানিবলৈ আজি ইচ্ছা কৰা এই মেষ ৰাশিৰ ব্যক্তিসকলে পৰিলক্ষিত হ'ব। বাকী সকলো দিশত হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনোবল আৰু সাহস কিছু বৃদ্ধি পাব। লগতে আজি হঠাৎ প্ৰাপ্তিৰ যোগ দেখা গৈছে। গতিকে হঠাৎ কিবা এনে খবৰ লাভ কৰিব যি খবৰে আপোনাৰ মনত আনন্দ দিব। হঠাৎ বয়বস্তু প্ৰাপ্তিৰো আজি যোগ দেখা পোৱা গৈছে। আজি কোনোবা প্ৰিয় বন্ধুৰ সৈতে আপুনি ক'ৰবাত ঘূৰা ফুৰা কৰিব যাব লাগিব, যাৰ বাবে আপোনাৰ খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। আজি ধন
খৰচ দিনটোত কিছু হোৱা পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলকো আপুনি আজি সন্তুষ্ট কৰিব লাগিব। পৰিয়ালৰ কোনোবা সদস্যই আপোনাক অকণমান আমনি কৰিব পাৰে। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলা পৰিলক্ষিত হ'ব। প্ৰেমৰ ফালৰ পৰাও দিনটো আজি ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি সোনকালে কাম বনবোৰ হৈ পৰাৰ বাবে এওঁলোকৰ কিছু মনত আনন্দৰ উদ্ভৱ হ'ব। বিশেষকৈ আপুনি যি কামতে অংশগ্ৰহণ নকৰক কিয় সেই কাম বনবোৰ সোনকালে হৈ উঠিব। আৰু কোনোবা ব্যক্তি অৱশ্যে অচিনাকি ব্যক্তিৰ পৰা অকণমান সতৰ্ক হৈ চলাটো ভাল হ'ব। মান সন্মানত আঘাত প্ৰাপ্তি হ'ব পাৰে, গতিকে সতৰ্ক হৈ চলিলে নিশ্চয় দিনটোত কোনো ধৰণৰ পৰিস্থিতি নাহে। বাকী শিক্ষা ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু নিজৰ মতে পঢ়া শুনা কৰা দেখা যাব। যি বিষয় ভাল পায় সেই বিষয়হে পঢ়িবলৈ আজি ইচ্ছা যাব। আজি ঘৰত কিবা মাংগলিক কাৰ্য চলি থকাৰ সম্ভাৱনাও যথেষ্ট আছে। বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি গোটেই দিনটো হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। খুব চাফ চিকুণ হৈ থকাও পৰিলক্ষিত হ'ব। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি এই মিথুন ৰাশিৰ ব্যক্তিসকলে আজি বেছি গুৰুত্ব দিয়া দেখা গৈছে। আজি আত্মবিশ্বাস বৃদ্ধি পাব। গতিকে সকলো কাম কৰিবলৈ এওঁলোকৰ সাহস মনোবল আজি বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যটো আজি ভাল লাভৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে যদি আপুনি ব্যৱসায় কৰি আছে সেই ব্যৱসায়ত লাভৰ পৰিমাণ যথেষ্ট বাঢ়িব। নতুন পথ আপুনি আজি বিচাৰি পাব। যিকোনো ক্ষেত্ৰত নতুন পথ আপোনাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। আজি কিবা শুভ সংবাদ অহাৰো সম্ভাৱনা আছে। গতিকে বিগত দিনত পাবলগীয়া শুভ সংবাদ আজি দিনটোত প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। খুব এই ৰাশিৰ ব্যক্তিসকল অৱশ্যে দায়িত্বশীল হোৱা দেখা যাব। গতিকে যিকোনো কাম দায়িত্ব লৈ কৰা দেখা যাব। আৰু ধনৰ লেনদেনো হ'ব। আপুনি কিছু ধন খৰচো কৰিব লাগিব, কিছু ধন আপোনাৰ হাতলৈ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ অৱশ্যে পঢ়াৰ পৰা দূৰত্ব অকণমান বাঢ়িব। বিশেষকৈ নতুন প্ৰেম সম্বন্ধই অকণমান আমনি কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে। গতিকে গুৰুত্ব ৰখাটো ভাল হ'ব কিছু। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ সুস্বাদু ভোজন গ্ৰহণ কৰাৰ ইচ্ছা যাব। গতিকে আজি যিকোনো বস্তু খাবলৈ ইচ্ছা নাযায়, সুস্বাদু ভোজন গ্ৰহণ কৰাৰহে ইচ্ছা যাব। বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক ক্ষেত্ৰত শুভ ফল অহাৰ সম্ভাৱনা যথেষ্ট আছে। কিন্তু অকণমান ইচ্ছা শক্তি আপোনাৰ কম হ'ব। গতিকে কাম বন কৰিবলৈও আপোনাৰ ইচ্ছা কমিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে পুত্ৰৰ পৰা কিছু সুখবৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা প্ৰবল দেখা গৈছে। যিসকল বিবাহিত ব্যক্তি, লগতে বিগত দিনত চলি থকা ধনৰ সমস্যাবোৰো আজি কিছু নোহোৱা হ'ব। কিন্তু ওচৰ পাজৰৰ কাৰোবাৰ সৈতে অকণমান মতভেদত লিপ্ত হ'বলগীয়া হ'ব পাৰে। গতিকে সতৰ্ক চলাটো আপোনাৰ বাবে ভাল হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নতুন তথ্যৰ উদ্ভাৱন কৰা দেখা যাব। গতিকে নতুন টেকনিক, নতুন চিন্তা আজি এওঁলোকৰ মনত চলি থাকিব। কিন্তু যদিও ঘৰৰ কোনোবা ব্যক্তি আপোনাৰ সমৰ্থন নকৰিব, তথাপি প্ৰিয়জনৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। খুব ৰোমান্টিক ভাৱতো দিনটো পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকল খুব আজি দায়িত্বশীল হোৱা দেখা যাব আৰু স্পষ্টবাদী হ'ব। কোনোবাই কিবা কথা ক'লেও স্পষ্টভাৱে কথাবোৰ কোৱা পৰিলক্ষিত হ'ব আৰু দায়িত্ব এবাৰ যেতিয়া লয় সেই দায়িত্ববোৰ পালন কৰা পৰিলক্ষিত হ'ব। আপোনাৰ ক্ষমতা, আপোনাৰ দক্ষতাৰ আজি আনে প্ৰশংসা কৰিব। গতিকে আপোনাৰ ক্ষমতাবোৰ বিকাশ হ'ব আৰু সময়ৰ সদ উপয়োগ কৰিবলৈ অকণমান চেষ্টা কৰিলে কিন্তু আপোনাৰ গোটেই দিনটো আজি শুভ আৰু মংগলময় দেখা পোৱা গৈছে। ইয়াৰ উপৰিও শিক্ষা ক্ষেত্ৰত একাগ্ৰতা আজি বাঢ়িব। গতিকে একেটা বিষয়ত খুব গভীৰভাৱে এওঁলোকে অধ্যয়ন কৰি থকা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু
শুভ ৰং হ'ব সোণোৱালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ বেছি সময় আজি কোনোবা বন্ধুৰ সৈতেই অতিবাহিত হ'ব। গতিকে লক্ষ্য কৰিলে বন্ধুত্বৰ ক্ষেত্ৰখন আপোনাৰ বাবে দিনটো অতি শুভদায়ক। লগতে আজি উত্তম ভোজন গ্ৰহণ কৰাৰো আপুনি সৌভাগ্য লাভ কৰিব। ঘৰতে হওক, ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেই হওক, আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে নতুন কথা জানিবলৈ, শিকিবলৈ ইচ্ছা কৰা দেখা যাব। লগতে নতুন নতুন ব্যক্তিৰ সৈতে আপোনাৰ আজি চিনাকি হোৱা, যোগাযোগ হোৱাও পৰিলক্ষিত হ'ব। দিনটো প্ৰেমৰ ফালৰ পৰা অৱশ্যে খুব ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। আজি সামাজিক কাম কাজতো এওঁলোকক এক্টিভ থকা দেখা যাব। গতিকে সমাজৰ কাম কৰিবলৈ আপুনি আজি সৌভাগ্য লাভ কৰিব। কোনোবা ব্যক্তিয়ে আপোনাক অৱশ্যে আজি উপদেশ বিচাৰি আহিব পাৰে। গতিকে আনক উপদেশ দিবলগীয়াও হ'ব পাৰে। কিন্তু বেছি সময়, দিনটোৰ আজি বেছি সময় কোনোবা বন্ধুৰ লগতে পাৰ হ'ব। বন্ধুত্বৰ ক্ষেত্ৰত আপোনাৰ প্ৰয়োজনতকৈ বেছি সময় পাৰ হোৱাৰ বাবে ঘৰুৱা কিবা কামো আপোনাৰ আজি পিছ পৰি ৰ'ব পাৰে। ইয়াৰ বাহিৰে আজি জীৱনসংগী আপোনাক কিবা হঠাৎ ছাৰপ্ৰাইজ দিব। কিন্তু যদি কাৰোবাক ধন দিবলগীয়া আছে, সেই ধন আনে হয়তো বিচাৰিব পাৰে, আনক দিবলগীয়া হ'ব পাৰে। শিক্ষা ক্ষেত্ৰত আজি টেকনিকেল শিক্ষা এওঁলোকে বেছি গ্ৰহণ কৰিব বিচৰা দেখা যাব। বাস্তৱিক শিক্ষাতকৈ এওঁলোকে টেকনিকেল শিক্ষা গ্ৰহণ কৰিব বিচৰা দেখা যাব। মনত অকণমান খঙৰ মাত্ৰাও কিছু বৃদ্ধি পাব। গতিকে মাজে সময়ে অকণমান খং ৰাগ বাঢ়িব পাৰে। নিজক নিয়ন্ত্ৰণ ৰাখিলে বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত অকণমান বলাবল কমিব, যাৰ বাবে এলাহ ভাবো কিছু উদ্ভৱ হ'ব পাৰে। কাম কৰিবলৈ অকণমান ইচ্ছা কমকৈ যাব। কিন্তু আপোনাৰ আজি গৃহত শুভ কাৰ্যানুষ্ঠান চলি থকা দেখা যাব। গতিকে ঘৰত কিবা আজি ভাল কামৰ শুভাৰম্ভ হ'ব। আপুনি যিমান যি নকৰিলেও আপোনাক আজি ভাল কামত ব্যস্ততাৰ পৰিমাণ বাঢ়িব। গতিকে আপুনি যদিও কাম কৰিবলৈ ইচ্ছা নাযাব, তথাপি যিখিনি কাম কৰিব ভাল কামত অংশগ্ৰহণ কৰা দেখা যাব। আজি মনত নতুন চিন্তাৰ উদয় হ'ব। আপোনাৰ চিন্তাধাৰাই অৱশ্যে আনক প্ৰভাৱিত কৰিব। গতিকে আপুনি যি কথা কয় সেই কথাবোৰ সমাজত নতুবা আনে আপোনাৰ ভাল পাব। আনে কিছু সেই কাম কাজৰ সমৰ্থন কৰাও দেখা যাব। সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰত কোনোবা আলহী নতুবা অন্য প্ৰিয় ব্যক্তিৰ আগমনৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি অৱশ্যে আপুনি আনক আকৰ্ষিত কৰিব পাৰিব। প্ৰেম সম্বন্ধৰ ফালৰ পৰাও দিনটো অতি শুভদায়ক। কিন্তু অতিৰিক্ত কাম কৰিবলগীয়া হ'লে এওঁলোকে অকণমান পিছ পৰি অহা দেখা যাব। বিশেষকৈ বেছি কাম কৰিবলৈ এওঁলোকৰ মন নাযাব। কিন্তু জীৱনসংগীয়ে আপোনাক আজি কিবা শুভ খবৰ দিব। প্ৰিয়জনৰ ফালৰ পৰা আজি কিবা ভাল খবৰ অহাৰ সম্ভাৱনা যথেষ্ট আছে। আৰু যিকোনো কাম এওঁলোকে পৰিকল্পনা কৰি কৰা দেখা যাব। গতিকে পূৰ্বৰ পৰা এওঁলোকে পৰিকল্পনাবোৰ কৰা দেখা যাব। ক'ত যাব, কি কৰিব, কি নকৰিব, এনেধৰণৰ পৰিকল্পনা এওঁলোকে পূৰ্বৰ পৰা চিন্তা কৰি থকা পৰিলক্ষিত হ'ব। বাকী শিক্ষাত আজি মনোযোগ অকণমান কমিব। দিনটোৰ শেষৰ ভাগত শিক্ষাত মনোযোগ কম হোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত সবলতা আহিব। মনত কিছু উৎসাহ উদ্দীপনাৰ পৰিমাণো আজি বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ আজি আনন্দিত হৈ থকা পৰিলক্ষিত হ'ব। ব্যৱসায় বাণিজ্যতো আজি ভাল লাভ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। গতিকে ব্যৱসায় কৰিলে আপোনাৰ লাভৰ পৰিমাণ বৃদ্ধি পাব। আৰু ব্যৱসায়ত নতুনত্ব আহিব। যি ব্যৱসায় নকৰক কিয় সেই ব্যৱসায়ত নতুনত্বৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি কোনোবা বন্ধু নতুবা পৰিয়ালৰ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে আপোনাৰ খুব আনন্দদায়কভাৱে দিনটো
পাৰ হ'ব দিনটোৰ বেছি সময় আপোনাৰ ঘৰতে নতুবা বন্ধুৰ সৈতে পাৰ হ'ব আজি হঠাৎ দিনটো ৰোমান্টিক হৈ পৰাও পৰিলক্ষিত হ'ব লগতে সেমিনাৰ নতুবা অন্য কৰবাৰ পৰা আপুনি নতুন কথা জানিব আৰু শিকিব পাৰিব নতুন নতুন কথা আজি জনাৰ সৌভাগ্য লাভ কৰিব আজি কিন্তু যিসকল ব্যক্তিয়ে ঘৰৰ পৰা দূৰত থাকে তেওঁলোকৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব আজি পছন্দ অনুসৰিহে এওঁলোকে কাম কৰিব গতিকে যি ভাল পায় সেই কাম বনবোৰহে এওঁলোকক কৰা পৰিলক্ষিত হ'ব কিন্তু যিকোনো কাম কৰি এওঁলোকে মানসিক শান্তি লাভ কৰা দেখা যাব গতিকে কেতিয়াবা কি হয় কিছুমান কাম কৰাৰ পিছত কিয় কৰিলোঁ তেনেধৰণৰ অনুভৱ হয় কিন্তু আজি সেইবোৰ অনুভৱ নহয় যি কাম কৰিব সেই কাম কৰি মনত আনন্দ মনত শান্তি লাভ কৰা দেখা যাব বিদ্যাত আজি শুভ বুলিয়ে ক'ব পাৰি শিক্ষাৰ্থীসকলৰ বাবে বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা যাত্ৰা হ'ব অৱশ্যে বেছি দীঘলীয়া যাত্ৰা কৰিলে অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে গতিকে গুৰুত্ব ৰাখিব আজি বিগত দিনত যিকোনো কাম কৰোঁতে যদি আপোনাৰ বহু সময় লাগিছিল খুব লাহে লাহে হৈ আছিল সেই কাম আজি তেনে একে কামতে অগ্ৰগতি আহিব সেই কাম বনবোৰ সোনকালে হৈ উঠাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি প্ৰেমৰ ফালৰ পৰাও দিনটো খুব সুন্দৰ দেখা পোৱা গৈছে লগতে সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো আজি অতি উত্তম দিন ব্যৱসায়ত লাভ ব্যৱসায়ত উন্নতি আজি যথেষ্ট পৰিমাণে হৈ পৰিব আজৰি সময়ৰো সদুপয়োগ হ'ব বিগত দিনত যদি আপোনাৰ আজৰি সময়বোৰ অবাবত ব্যয় হৈছিল আজি আজৰি সময়বোৰৰ সদব্যৱহাৰ হ'ব পছন্দৰ কাম আপোনাৰ সোনকালে হৈ উঠিব বিশেষকৈ সকলো কামত সকাৰাত্মক পৰিৱৰ্তন অহাৰ আজি দিনটোত সম্ভাৱনা আছে আজি আনে কৰিব নোৱাৰা অসাধাৰণ কাম আপুনি কৰিব পাৰিব গতিকে আপোনাৰ ব্যক্তিত্বত কিছু অসাধাৰণ কাম কৰাৰ ব্যক্তিত্ব আহিব শিক্ষাত কিন্তু এওঁলোকে নিজতকৈ সৰু ব্যক্তিৰ পৰাও সহায় ল'ব লাগিব গতিকে সৰু ব্যক্তিৰ পৰাও আজি কিবা কথা আপুনি শিকিব পাৰিব মাজে সময়ে এওঁলোকে ঘৰতে কিবা ঘৰুৱা কামত অংশগ্ৰহণ কৰিব লাগিব আপুনি ঘৰৰ কাম নকৰিম বুলি ভাবিও আজি কৰিবলগীয়া হোৱা পৰিলক্ষিত হ'ব একেটা বিষয়ত এওঁলোকে দুবাৰ তিনিবাৰ অধ্যয়ন কৰি থকাও পৰিলক্ষিত হ'ব যিসকল বিদ্যাৰ্থী আছে আজি মাতৃৰ শুভ খবৰ লাভ কৰিব গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে দিনটোত মাতৃৰ কিবা ভাল খবৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশি ব্যক্তিসকলে আজি কোনো প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে আজি কিন্তু এওঁলোকৰ মনোভাৱ কিছু সংযমী হৈ পৰিব গতিকে খৰচ পাতিও অকণমান কমকৈ কৰা পৰিলক্ষিত হ'ব আজি আপোনাৰ উৎসাহ কিন্তু বাঢ়িব গতিকে সকলো ক্ষেত্ৰত উৎসাহিত হৈ আগবঢ়া পৰিলক্ষিত হ'ব লগতে আজি কোনোবা ক্ষেত্ৰত আপুনি নকৰিবলগীয়া ক্ষেত্ৰতো খৰচ কৰিব লাগিব গতিকে যদিও সংযমী হৈ থকা দেখা যাব তথাপি আপুনি খৰচ নকৰিবলগীয়া ক্ষেত্ৰতো খৰচ কৰা পৰিলক্ষিত হ'ব আজি বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে কিছু যোগাযোগ হ'ব এই ৰাশিৰ ব্যক্তিসকলে আজি হিচাপ নিকাচবোৰ খুব গুৰুত্ব দি কৰা দেখা যাব গতিকে খুব হিচাপবোৰ এওঁলোকে গুৰুত্ব দি হিচাপ নিকাচ কৰা দেখা যাব দিনটো প্ৰেমৰ ফালৰ পৰাও খুব ৰোমান্টিক দেখা পোৱা গৈছে আজি প্ৰিয়জনক লগ পোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে আৰু বিপদত পৰা ব্যক্তিক সহায় কৰা পৰিলক্ষিত হ'ব এওঁলোকে আৰু বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছিল সেই কামত আজি অংশগ্ৰহণ নতুবা সেই কামত অগ্ৰগতিৰ সম্ভাৱনা পূৰ্ণ দেখা পোৱা গৈছে ঘৰৰ পৰা আজি পিতৃ মাতৃৰ পৰা বিশেষকৈ পিতৃ মাতৃৰ ছাপোৰ্ট প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে শিক্ষা ক্ষেত্ৰত আজি এই ৰাশি ব্যক্তিসকলৰ দিনটোৰ শেষৰ ভাগটো সিমান শুভ নহয় কিয়নো দিনটোৰ শেষৰ ভাগত পঢ়াত অকণমান মনোযোগ কম হোৱা পৰিলক্ষিত হ'ব আজি বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ আজি কাম বনত অগ্ৰগতি হ'ব। বিশেষকৈ মনত উৎসাহ উদ্দীপনা বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। গতিকে মনত কিছু উৎসাহ উদ্দীপনাৰ বৃদ্ধিয়ে এওঁলোকৰ কাম কাজবোৰো সহজ সৰল কৰি তুলিব। আজি এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছিল, তেনে কামত অগ্ৰগতি আহিব। কিন্তু সৰু কথাই কাজিয়াৰ সূত্ৰপাত লগাব পাৰে কাৰোবাৰ সৈতে। গতিকে সতৰ্ক থকাটো ভাল হ'ব। ধন কিন্তু খৰচ হ'ব। আপুনি খৰচ নকৰিম বুলি ভাবিও ক'ৰবাত খৰচ কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত খুব শুভ আৰু সামাজিক কামতো আপুনি অংশগ্ৰহণ আজি কৰিব লাগিব। আজি প্ৰিয়জনে আপোনাক কিবা ভাল খবৰ দিব, যি খবৰে আপোনাৰ মনত আৰু অকণমান উৎসাহ দিব। বিশেষকৈ আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা সৰু সুৰা যাত্ৰা হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। সেই যাত্ৰাই আপোনাৰ চিন্তাবোৰ নোহোৱা কৰি তুলিব। আজি ইফালৰ কাম সিফালে হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। একেটা কামে আপুনি সাল সলনি কৰিবলগীয়া হোৱাও দেখা যাব। জীৱনসংগীয়ে আপোনাক হঠাৎ কিবা ছাৰপ্ৰাইজ দিব। কিন্তু বিদ্যাত এওঁলোকে পৰোপকাৰ কৰা দেখা যাব। নিজৰ বিষয়ত তেওঁলোকে আনক কিছু শিকাবলৈ, আনক সহায় কৰিবলৈ বিচৰা পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়ালত আপোনাৰ প্ৰয়োজনীয়তা আহিব। আপুনি অবিহনে আজি পৰিয়ালৰ কাম বনবোৰ আগবাঢ়ি নাযাব। গতিকে আপুনি সহায় সহযোগিতা কৰিব লাগিব। অৱশ্যে নতুন প্ৰেমত সঁহাৰি প্ৰাপ্তিৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আৰু আনে আপোনাৰ ওপৰত আজি কিছু আশা কৰি থকাও দেখা যাব। আজি আপুনি গম নোপোৱাকৈ আপোনাক কোনোবা ব্যক্তিয়ে ধন দিয়া দেখা যাব। হয়তো একাউণ্টত নতুবা আপোনাৰ ক'ৰবাত আপুনি গম নোপোৱাকৈ ক'ৰবাৰ পৰা আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। জীৱনসংগীয়েও আপোনাৰ আজি খুব গুৰুত্ব ৰাখিব। কিন্তু জীৱনসংগীৰ স্বাস্থ্যৰ দুৰ্বলতা হোৱাৰ আজি সম্ভাৱনা অকণমান দেখা গৈছে। গতিকে যত্ন ৰাখিব আৰু কথা অকণমান বেছিকৈ ক'বলগীয়া হ'ব পাৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি কথা বেছি কোৱা পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি সময়ৰ কাম সময়ত নহ'লে অকণমান খং কৰাও দেখা যাব। মনত অকণমান খং ৰাগৰ আজি উদ্ভৱ হ'ব। কিন্তু সকলো কথাই এওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব। আপুনি কোৱা স্পষ্ট কথাই আনক কিছু অনুপ্ৰেৰণা দিব। গতিকে আপোনাৰ ব্যক্তিত্ব, আপোনাৰ কিছু স্বভাৱ চৰিত্ৰৰ প্ৰতি অন্য ব্যক্তি আকৰ্ষিত হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে বাকী সকলো দিশত শুভ। বিদ্যাত আজি কমকৈ মন বহিব। অকণমান শিক্ষা ক্ষেত্ৰত চঞ্চলতাৰ যোগ দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি অতি ডাঙৰ সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। গতিকে মনত যদি কিবা আশা আছে, সেই আশাৰ আজি বাস্তৱিক ৰূপ লোৱা দেখা যাব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলক নৃত্য গীতত ব্যস্ত থকাও দেখা যাব। ধনৰ অহা যোৱা কৰি থাকিব। কিছু ধন আহিব, কিছু ধন আজি খৰচো আপুনি কৰিব লাগিব। লগতে আপোনাৰ সুখ দুখৰ সহভাগী কোনোবা ব্যক্তি হোৱা দেখা যাব। গতিকে আপোনাৰ মনৰ কথা কোনোবা ব্যক্তি আজি বুজি উঠা দেখা যাব। কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ অৱশ্যে ধন বিচাৰি আহিবও পাৰে। গতিকে ধন দিবলগীয়া হ'ব পাৰে। ৰাতিপুৱা অকণমান শুই উঠাত আপোনাৰ কিছু পলম হ'ব। কিয়নো ৰাতিপুৱাৰ ভাগত কাম বনবোৰ কিছু পলমকৈ হোৱা আপোনাৰ দেখা যাব। আজি নতুন প্ৰজেক্ট, নতুন কামৰ প্ৰতি এওঁলোকৰ আগ্ৰহ বাঢ়িব। যিকোনো নতুন কাম কৰিবলৈ আপোনাৰ ইচ্ছা যাব। পুৰণা কাম বনবোৰ কৰিবলৈ কিছু মন নাযায়। ছাত্ৰ ছাত্ৰীসকলে আজি বন্ধুত্বৰ লগতে আপোনাৰ বেছি সময় পাৰ কৰাৰ বাবে পঢ়াৰ পৰা অকণমান দূৰত্ব বাঢ়িব। বন্ধুৰ সৈতে খেলা ধূলা কৰা, ঘূৰা ফুৰা কৰাৰ বাবে আজি পঢ়া শুনাৰ পৰা কিছু দূৰত্ব বৃদ্ধি পাব। বিবাহিতসকলৰ বাবেও দিনটো শুভ। কিয়নো আজি ঘৰত কিবা
মাংগলিক কাৰ্য চলি থকা দেখা যাব, যাৰ বাবে ঘৰুৱা ক্ষেত্ৰতো এক শুভ পৰিৱেশ থাকিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।